সো আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল ৬৪,৫০০ বৰ্গ মিটাৰ এলেকাৰ ৪মহলীয়া ভাৰতৰ নতুন সংসদ ভৱনৰ শুভ উদ্বোধন কেতিয়া কৰা হয়? 4টা অপশ্যন দিয়া থাকিব, সঠিক উত্তৰটো কৈ দিয়া হয় খালি। সো ইয়াৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি 2023 চনৰ 28 মে তাৰিখে। 2 নম্বৰ প্ৰশ্নটো হ'ল 2023 চনৰ 28 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ নতুন সংসদ ভৱনৰ শুভ উদ্বোধন কৰি প্ৰতিষ্ঠা কৰা বিশেষ বাজমণ্ডল চেঙ্গলৰ প্ৰতীক অৰ্থ কি? উত্তৰ অপশ্যন নম্বৰ বি ক্ষমতা হস্তান্তৰকৰণৰ দ্বাৰা সুশাসন আৰু ন্যায় প্ৰতিষ্ঠা কৰা। 3ত আছে 2023 চনৰ 28 মে তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ নতুন সংসদ ভৱনৰ শুভ উদ্বোধন কৰি প্ৰতিষ্ঠা কৰা চেঙ্গল প্ৰতীক ভাৰতৰ কোনটো ৰাজবংশৰ ৰাজদণ্ড আছিল? এ আছে চোলা ৰাজবংশ, বি মাৰাঠা ৰাজবংশ, চি চোলা ৰাজবংশ আৰু ডি আছে সাতবাহন ৰাজবংশ। উত্তৰ অপশ্যন নম্বৰ এ চোলা ৰাজবংশ। 4ত আছে সম্প্ৰতি নিৰ্মাণ কৰি উলিওৱা ভাৰতৰ নতুন সংসদ ভৱন নিৰ্মাণকাৰী কোম্পানীটো কি? উত্তৰ অপশ্যন নম্বৰ এ টাটা প্ৰজেক্টছ লিমিটেড। 5 নম্বৰ প্ৰশ্ন আবুধাবিত অনুষ্ঠিত 2023 চনৰ মে মাহ আবুধাবিত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড আইফা বঁটা অনুষ্ঠানত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰে? উত্তৰ অপশ্যন নম্বৰ চি দৃশ্যম 2। 6 নম্বৰত আছে 2023 চনৰ মে মাহত আবুধাবিত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড আইফা বঁটা অনুষ্ঠানত কোনগৰাকী শিল্পীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে? উত্তৰ অপশ্যন নম্বৰ বি ঋত্বিক ৰোশন। 7 নম্বৰত আছে 2023 চনৰ মে মাহত আবুধাবিত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান ফিল্ম একাডেমী এৱাৰ্ড আইফা বঁটা অনুষ্ঠানত কোনগৰাকী শিল্পীয়ে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰে? উত্তৰ অপশ্যন নম্বৰ ডি আলিয়া ভাট। নেক্সট কুৱেশ্যন টি20 ক্ৰিকেটৰ অন্যতম মহাৰণ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL 2023 চনৰ চূড়ান্ত বিজয়ী দলটো কি? আপোনালোকে সকলোৱে জানে নিশ্চয়। উত্তৰ অপশ্যন নম্বৰ বি চেন্নাই ছুপাৰ কিংছ। 10 নম্বৰত আছে টি20 ক্ৰিকেট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL 2023 চনত যিটো মেচ হৈছিল সেই খেলা প্ৰথমগৰাকী খেলুৱৈ কোন? উত্তৰ অপশ্যন নম্বৰ চি মহেন্দ্ৰ সিং ধোনী। 11 নম্বৰত আছে সম্প্ৰীতি 2023 চন এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন? উত্তৰ অপশ্যন বি মুকেশ আম্বানী। 12 নম্বৰ প্ৰশ্ন সম্প্ৰীতি 2023 চন এপ্ৰিল ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী কোন? উত্তৰ অপশ্যন চি মুকেশ আম্বানী। 13ত আছে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? একদম সহজ প্ৰশ্ন হয়। সো ইয়াৰ উত্তৰটো কি হ'ব গাইজ? আপোনালোকে কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিয়ক মানে সঠিক উত্তৰটো কি হয়। 14ত আছে বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 15তম ৰাষ্ট্ৰপতি। 15 নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতিগৰাকী কোন? এ আছে জগদীশ ধনখেৰ, বি ৰামনাথ কোবিন্দ, চি ভেংকায়া নাইডু, ডি নিৰ্মলা সীতাৰমন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জগদীশ ধনখেৰ। 16ত আছে বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী কোন? উত্তৰ অপশ্যন নম্বৰ বি ধনঞ্জয় ৱাই চন্দ্ৰচূড়। 17 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত CAC গৰাকী কোন? উত্তৰটো হ'ল অপশ্যন নম্বৰ বি ৰাজীৱ কুমাৰ। 18 নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতৰ মহাধিবক্তা এটৰ্নী জেনেৰেল গৰাকী কোন? উত্তৰ অপশ্যন নম্বৰ বি আৰ ভেংকটৰমণী। 19 নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান ভাৰতৰ চলিচিটৰ জেনেৰেল গৰাকী কোন? উত্তৰ অপশ্যন নম্বৰ চি তুষাৰ মেহতা। 20 নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান লোকসভাৰ অধ্যক্ষগৰাকীৰ নাম কি?
উত্তৰ অপশ্যন নম্বৰ চি ওম বিৰলা। 21 নম্বৰ প্ৰশ্ন, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ অপশ্যন নম্বৰ চি ধৰ্মেন্দ্ৰ প্ৰধান। 22 নম্বৰত আছে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ অপশ্যন নম্বৰ বি নিৰ্মলা সীতাৰমণ। 23 নম্বৰত আছে, ভাৰতীয় সেনাবাহিনীৰ বৰ্তমান সৰ্বাধিনায়ক কোন? উত্তৰ অপশ্যন নম্বৰ এ দ্ৰৌপদী মুৰ্মু। 24 নম্বৰ প্ৰশ্ন, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি? উত্তৰ অপশ্যন নম্বৰ বি শক্তিকান্ত দাস। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সেনাবাহিনীৰ বৰ্তমান স্থল সেনাৰ মুখ্য সেনাধ্যক্ষগৰাকী কোন? বন্ধুসকল, আপোনালোকলৈ মোৰ এটা অনুৰোধ, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় যেন। আৰু আজিৰ ভিডিঅ'টোৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি মনোজ পাণ্ডে। আৰু আজিৰ ভিডিঅ' এইখিনিলৈকে। ফুল ভিডিঅ' ৱাটচ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।